আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিজৰ নামাজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। হজৰত আবু ছায়েদ খুদৰী ৰাজিয়াল্লাহ তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক এয়া ইৰশাদ কৰোঁতে শুনিছে, ৫ ওয়াক্ত নামাজ ইয়াৰ মাজ ভাগৰ গুনাহসমূহৰ বাবে কাফাৰা, অৰ্থাৎ এক নামাজৰ পৰা অইন নামাজলৈকে যিমান সগীৰা গুনাহ হয় সেয়া নামাজৰ বৰকতত মাফ হৈ যায়। তাৰ পিছত নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশাদ কৰিলে, যদি এজন মানুহে এটি কাৰখানাত কাম কৰে আৰু তাৰ কাৰখানা আৰু ঘৰৰ পশ্চাত 5টা নদী থাকে, সি যেতিয়া কাৰখানাত কাম কৰে তেতিয়া তাৰ শৰীৰত ময়লা লাগে নাইবা তাৰ ঘাম ওলায়। তাৰ পিছত সি ঘৰলৈ যোৱাৰ সময়ত প্ৰতিটো নদীত গোসল কৰি যায় আৰু এই বাৰে বাৰে গোসল কৰাৰ কাৰণে শৰীৰত কোনো ময়লা নাথাকে। নামাজৰ উদাহৰণো তেনেকুৱা। যেতিয়া সি কোনো গুনাহ কৰে তেতিয়া নামাজৰ মাজত দুআ ইস্তেগফাৰ কৰাৰ মাধ্যমত আল্লাহ তাআলাই নামাজৰ আগত কৰা সকলো গুনাহ মাফ কৰি দিয়ে। সুবহানাল্লাহ।